ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আগৰকেইটা ভিডিঅ' যথেষ্ট মৰম দিছে, যথেষ্ট কমেণ্ট আহিছে আৰু ছাবস্ক্ৰাইবাৰো দুই এটা বাঢ়িছে। আশা কৰোঁ এনেকৈ আপোনালোকে আগুৱাই নিব আৰু ল'ৰা অগ্নিৱক এজন ভাল মানুহ হোৱাৰ আশীৰ্বাদ প্ৰদান কৰিব। আৰু আজি আচলতে দেওবাৰ, দোকান খুলি ল'লোঁ আৰু খুলি পেলাই গৰম আচলতে চোলা পিন্ধিবৰ কাৰণে খুব গৰম উঠিছে, সেইকাৰণে এনেকৈ আছোঁ। আৰু বজাৰ যিহেতু আছে, বজাৰৰ ভাড়া আছিলোঁ, ভাড়া মানে দুজেগাত মাল পেলাব আছিলে, মাল পেলাই আহিলোঁ। আহি পেলাই ব্লগটো মানে গাড়ীতে আচলতে ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ, কিন্তু অকণমান অসুবিধা হ'ল। বজাৰত বহুত ভিৰ আছিলে, বজাৰখন দেখাম বুলি ভাবিছিলোঁ, কিন্তু বজাৰত বহুত ভিৰ আছিলে আৰু আচলতে গাড়ী বেছি সময় ৰখাই ভিডিঅ' কৰি থাকিব তাত নোৱাৰি। কোনোবা এদিন ভালকৈ বজাৰৰ দৃশ্যপট দেখুৱাম আমাৰ গহপুৰ দেওবৰীয়া বজাৰ। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি দিনটোৰ দৃশ্যপট আপোনালোকৰ লগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। আৰু এতিয়া দেউতাই বাহিৰত গাড়ী ধুই আছে। আচলতে আজি গাড়ী দুইখন আজি ওলাই নাযায়, আজি ক'তো নাই। ৰাতিপুৱা আচলতে গৈছিলোঁ আমাৰ বেপাৰৰ যিখন গাড়ী আছিলে লাইনৰ, বজাৰত দুই এটা মাল পেলাব আছিলে, পেলাই আহিলোঁ। আৰু আহি পেলাই দেউতাই ইখন গাড়ী ধুই আছিলে, তেতিয়া মই ক'লোঁ যে ইখন গাড়ী আৰু মোৰখনো ধুই দিয়া। এতিয়া দেউতাই ধুই আছে, কেনেকৈ ধুই আছে অকণমান আপোনালোকক দেখুৱাইছোঁ। আৰু বজাৰৰ পৰা মাছ লৈ আহিছিলোঁ, লোকেল মাছ ওলাইছিলে আৰু ঔটেঙা লৈ আহিছিলোঁ, আৰু মায়ে সেয়া ঔটেঙা বনাইছে, অকণমান দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। খুব গৰম পৰিছে আচলতে। এয়া ইফালে এখন ফেন লগাই থোৱা আছে আৰু এইফালে কাষ্টমাৰ সুবিধাতে মই এখন টেবুল ফেনো আগফালে লগাই দিছোঁ, যাতে কাষ্টমাৰখিনি আহি পেলাই দিগদাৰ নাপায়। আৰু মোৰ ওপৰতো এখন ফেন আছে, এইফালেও এখন ফেন আছে। হ'লেও গৰম যথেষ্ট পৰিছে কাৰণে ফেনে কিন্তু একো কাম দিয়া নাই। আৰু এই আগফালে কাষ্টমাৰখিনিয়ে আহি পেলাই ৰ'ব নোৱাৰে, সেইকাৰণে মই এখন টেবুল ফেনৰ ব্যৱস্থা কৰি দিছোঁ। এতিয়া মই নিজে লৈ আছোঁ, কিন্তু অলপ পিছত কাষ্টমাৰ আহিলে মই ঘূৰাই দিম। এই যিহেতু দেওবাৰ, যাতে আহি পেলাই ৰ'ব নোৱাৰে, ইমানেই গৰম, সেইকাৰণে অকণমান ফেনৰ ব্যৱস্থা কৰিলে তেওঁলোকৰ মনটো খুব ভাল লাগিব। আৰু আজি যিহেতু দেওবাৰ, আৰু দেওবাৰৰ দোকানত যথেষ্ট ব্যস্ত হৈ থাকিম, আৰু তাৰ মাজতে বজাৰলৈ যাম। যদি সম্ভৱ হয় বজাৰৰ দৃশ্যপট দেখুৱাম আপোনালোকৰ লগত। আৰু দিনটোৰ কাৰ্যসূচী বুলি নহয়, আচলতে দিনটোত যিখিনি কৰ্মৰাজি মোৰ সাধাৰণভাৱে যিখিনি কৰ্মৰাজি কৰোঁ, সেই কৰ্মৰাজিৰ দৃশ্যপট আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এতিয়া দোকান খুলি হৈ গ'ল, আৰু এওঁক কৈছোঁ চাহ অকণ বনাই আনা, আৰু এওঁ ভিতৰলৈ গৈছে চাহ বনাই আনিবলৈ। আৰু চাহৰ লগত কি খাওঁ আপোনালোকক দেখুৱাইছোঁ। এই আমাৰ দেহা উঠি গ'ল, শুই আছিলে। কোনটো গান এটা বজাই দিয়ে দেহা? এইয়া দেহা এখন গাড়ীয়ে গান গাই আছে, চাওক। এইয়া নাচি দিয়া, এইফালে চোৱা। হাই কৰি দিয়া, উঠি আছিলে, চকুবিলাক ধুনীয়াকৈ ফুলি আছে, চাওক। এইখনৰ গান বজাই দেহা, আমাৰ গান বজাই দিয়ে এইখনত। হেল্ল' গাড়ী চলাব এতিয়া দেহা। আৰু দেহা খেলি থকাৰ মাজতে মই বজাৰলৈ যাব লগা হ'ল অকণমান। বজাৰ আচলতে ভাড়া আছিলে, তাৰপৰা ভাড়া আহি পেলাই দেখিলোঁ দেউতাই নিজৰ গাড়ীখন খুব ধুনীয়াকৈ ধুই আছে। আৰু ময়ো দেউতাৰ গাড়ীখন আচলতে ধোৱা হৈ গ'ল, খুব ধুনীয়াকৈ চাফা কৰিলে। আৰু তাৰপিছত ক'লোঁ মোৰখনো অলপ ধুই দিব ক'লোঁ, যিহেতু সপ্তাহটো গাড়ীখন চলি থাকে, ধোৱা নহয়, খুব লেতেৰা হৈছিলে। আৰু ক'লোঁ যে মোৰখনো ধুই দিয়া একেলগে। দেউতাই আচলতে ধুনীয়াকৈ ধুই আছে, মোৰ গাড়ীখনো ধুই আছে, নিজৰখনো ধুই পেলাই ধুনীয়াকৈ থ'লে। আৰু এয়া আমাৰ ঘৰৰ পৰিৱেশ অকণমান। আৰু এনেকৈয়ে আচলতে আমি ৰাতিপুৱাৰ পৰা কাৰ্যসূচীবিলাক আৰম্ভ কৰোঁ। এইটো এটা দেহাৰ কাৰণে অনলাইন মানে আনিছিলে দেহাই। আচলতে ই যি কয় সেইটোৱে ক'ব। ঐ চাওক, মই যি কওঁ সি এইটোৱে কয়। খুব ভাল লাগে, দেহাই ধুনীয়াকৈ খেলি থাকে। খবৰ ভালনে? আচলতে ই ৰেকৰ্ডাৰ এটা, ই যি কয় সিও সেইটো কয়, আৰু দেহাই যেতিয়া কথা কয় সিও কয়। মই মাতিম এতিয়া, এবাৰ শুনিবচোন। দেহা, দেহা। এইজন ঠিকাদাৰ দেখিছে, আমাৰ গাখীৰ টানি আছে, বহুত কষ্ট টানি আছে গাখীৰ। আচলতে ব্ৰহ্মপুত্ৰ সিপাৰৰ পৰা গৈ পেলাই আনে বুলি দেখিলে। গাখীৰ লৈ পেলাই এয়া মাইনা গৈ আছে ভিতৰত। গাখীৰ গৰম কৰিব এতিয়া। গাখীৰ গৰম কৰিলে ধুনীয়াকৈ চাহ একাপ আহিব আৰু ভিতৰলৈ। ল'ৰা আচলতে বহুত গৰম পাইছে, ভিতৰত ধুনীয়াকৈ খেলি আছে।
সি কেনেকৈ খেলিছে আপোনালোকক অকণমান দেখুৱাইছোঁ। দেহা কি কৰিছা? কি খাইছা? এইফালে 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 কি কৰিছা? কি কৰিছা? এইফালে। ইয়াৰ পিছতে পাকঘৰলৈ আহিলোঁ। আচলতে বজাৰৰ পৰা লোকেল মাছ লৈ আহিছিলোঁ, নেৰিয়া মাছ বুলি কয় যে, নেৰিয়া মাছ লৈ আহিছিলোঁ আৰু ঔটেঙা আছিলে, ঔটেঙা 2টা কিনি আনিছিলোঁ বজাৰৰ পৰা। আচলতে 10 টকা 2টা ঔটেঙাই দিছে, এটা বনাইছে, এটা থৈ দিছে। আৰু বাবাই পিছফালৰ পৰা ঢেকীয়া বুটলি আনিলে আৰু ঢেকীয়াই ঔটেঙা আৰু নেৰিয়া মাছৰ এয়া জোল বনাইছে, মায়ে বনাই আছে ধুনীয়াকৈ, আৰু আলু ভাজি বনাব লগত। দিনটো যেন তেন পাৰ কৰিলোঁ গৰমত। কিমান গৰম বা সহ্য কৰিব নোৱাৰিও। ইমান গৰমত দোকান চলোৱাটো আচলতে বহুত কঠিন হৈ পৰিছে, আৰু একদম গৰমতে প্ৰেছাৰ উঠাৰ নিচিনা একদম মানে অৱস্থাটো বেয়া হৈ গৈছে। আৰু ভিডিঅ' কৰি থাকিবলৈ দিনত মন নগ'ল, কাষ্টমাৰ যথেষ্ট ভিৰ আছিলে। আৰু এতিয়া লাহে লাহে দোকানৰ শেষ পৰ্যায়লৈ আহি পাইছোঁ, আৰু ধূপডাল জ্বলাই দিলোঁ ধুনীয়াকৈ। মই আকৌ ধূপ এনেকৈ ষ্টেণ্ডত জ্বলাওঁ, এডাল অনলাইন ষ্টেণ্ড আনি দিছোঁ। এইডাল ইয়াত ধূপ জ্বলালে মানে লেতেৰা নহয় আচলতে, তলৰফালে পৰি নাযায়। এই ইয়াৰ ফুটাবিলাক আছে, এই ফুটাবিলাকৰ পৰা ধূপডাল ধুনীয়াকৈ ওলাই থাকে। এডাল অনলাইন লৈছিলোঁ, 145 নে 46 কিবা এটা লৈছিলে পইচা। আৰু এনেকৈ লগাই পেলাই এয়া মোৰ লেপটপৰ আগফালে আমাৰ যিখন বেনাৰ, অগ্নিফিকেশ্যনৰ যিখন বেনাৰখন এনেকৈ পেষ্ট কৰি থৈ দিছোঁ। আৰু দোকানৰ বিল চিলবোৰ এনেকৈ কাটি থাকোঁ ইয়াতে কম্পিউটাৰ। আৰু ইফালে আগফালে ধূপ লগাই দিলোঁ, আৰু ধূপ লগাই পেলাই এতিয়া বহি আছোঁ। আৰু এইক কৈছোঁ যে চাহ অকণ বনাই আনে বোলো, ধুনীয়াকৈ খাওঁ চাহ অকণমান। চাহ খাই পেলাই 2 ঘণ্টা 8 ঘণ্টামান থাকি পেলাই দোকান বন্ধ কৰিম। ইয়াৰ বজাৰৰ যিখিনি বেপাৰী কিছুমানে মাল লৈ যায় ইয়াৰ পৰা, বেপাৰীবিলাক এজন এজনকৈ আহি আছে পইচা দিবলৈ। আৰু পইচাখিনি কালেকশ্যন হোৱাৰ পিছত দোকান ধুনীয়াকৈ সামৰিবলৈ আচলতে বহুত কষ্ট। সামৰা সময়ত সদায় এনেকৈ গৰম হৈ গ'লে খুব মানে এলাহ লাগি থাকে, কেতিয়া দোকান সামৰিম, কেনেকৈ সামৰিম বুলি। বহুত মাল আছে বাহিৰত, আপোনালোকে চাওক মাল, ইমানখিনি মাল এইফালে আছে, ইমানখিনি আকৌ সিটো পাৰ্টত আছে সিমানখিনি মাল। এনেকৈ মোটামুটি আমি আৰু মই সামৰোঁ মোটামুটি 1 ঘণ্টা আধা ঘণ্টাৰ ওপৰত, মানে 45 মিনিট এনেকুৱা সময় লাগি যায়। আচলতে এই মালখিনি ইয়াত যিখিনি মাল থৈছোঁ, ইয়াত এই মালখিনি য'ত থৈছোঁ, এইখিনি জাপিব লাগে, খামাল মাৰিব লাগে এনেকৈ বিস্কুটখিনি। আৰু বিস্কুট খামাল মাৰি পেলাই আমি কি কৰোঁ, চিপছখিনি আকৌ তাৰপৰা ধুনীয়াকৈ, যিহেতু খালী হোৱা চিপছখিনি ওপৰলৈ দিব লাগে, আৰু লোড যিবিলাক আছে চিপছ সেইবিলাক তলত দিব লাগে। দি পেলাই আমি লাহেকৈ তেনেকৈ জাপি পেলাই তেনেকৈ দোকান বন্ধ কৰোঁ। আচলতে ভাবি আছিলোঁ আগফালে এনেকৈ যিখিনি আছে তাত এখন গ্ৰিল দি দিম, আৰু গ্ৰিলখন দাঙি দিম। কিন্তু 4 লেনৰ এটা ড্ৰেইন পৰিব বোলে, আৰু এই ড্ৰেইন পৰিবৰ কাৰণে বনোৱা নাই এতিয়ালৈকে। যদি ড্ৰেইন নপৰে, মই ভাবি আছোঁ যে ওপৰৰ যিখন টিং দি থোৱা আছে, দেখিছে আপোনালোকে, এইখন টিং দি থোৱা আছে, টিংখন ভাঙি পেলাই এই ছাদ উলিয়াই থোৱা আছে ওপৰত ছাদৰ কাৰণে, আৰু ছাদখন আগবঢ়াই নিম বুলি ভাবিছোঁ। আৰু এতিয়া চাহ সানি আছে, চাহৰ লগত কি আনে দেখুৱাই আছোঁ। আৰু চাহকণ খাই পেলাই কালেকশ্যনখিনি আহি ল'লে আৰু লাহেকৈ দোকান সামৰিম। আৰু এয়া সন্ধিয়া ধুনীয়াকৈ গাখীৰ চাহ আহি গ'ল 2 কাপ, আৰু এইফালে দোকানৰ টপ গ'ল্ড বিস্কুট আছে। আৰু চাহকাপ ধুনীয়াকৈ খাই লওঁ, খাই পেলাই কি হয় দেখা যাওক। দোকান বন্ধ কৰি আহিলোঁ, আৰু দোকান বন্ধ কৰি আহি পেলাই মোৰ যিটো মিউজিকৰ ৰুম আছে, য'ত অকণমান মই ৰিৱাজ কৰোঁ। আচলতে সদায় কৰোঁ ৰিৱাজ, কেতিয়াবা কিবা কাৰণত থাকি যায় আৰু সময়ৰ অভাৱত। আৰু আজি অকণমান বহিছোঁ, যোৱাকালি ভিডিঅ' কৰা নহ'ল, আজি অকণমান বহিছোঁ। আচলতে ৰিৱাজটো যদি কৰি থকা নহয়, তেনেহ'লে বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাক কৰিবলৈ অকণমান টান হয়। সেইকাৰণে সাৰেগামা ৰিৱাজটো হ'লেও মই 5 মিনিটৰ কাৰণে কৰিবলৈ চেষ্টা কৰোঁ। আৰু এইটো মোৰ মানে মিউজিকৰ যিটো ৰুম আছে, মই য'ত ৰিৱাজ কৰোঁ, বা বিহু ফাংচনত বিভিন্ন ধৰণৰ আমাৰ বেণ্ডৰ ডিষ্ট্ৰিক্ট মিউজিকৰ আলোচনা, আৰু ইয়াতে আমি প্ৰেক্টিছ কৰোঁ। এই ৰুমটোৰ পৰিৱেশ অকণমান আপোনালোকক দেখুৱাইছোঁ। এয়া ৰুমটোৰ, এয়া মোৰ এটা মাইক্ৰ'ফোন এটা আছে, আৰু 2টা মিউজিক ছিষ্টেম আছে, DJ, আৰু লগতে মোৰ হাৰমনিয়ামখন আছে। আৰু এইফালে এখন গীটাৰ আছে, আপোনালোকে দেখিছে, এইখন হ'ল লিড গীটাৰ, ফাংচনত কেতিয়াবা বজাওঁ। আৰু এইফালে আছে বেছ গীটাৰ, আৰু এইফালে আছে একষ্টিক, মই যিখনত শিকোঁ আচলতে। আৰু এয়াই ৰুমৰ পৰিৱেশ, আৰু ৰুমৰ পৰিৱেশ এয়া দেখিছে। আৰু এখন আচলতে সম্বৰ্ধনা পত্ৰ মোক দিছিলে BJP যুৱ মৰ্চাৰ ফালৰ পৰা, গীতৰ কাৰণে। আমাৰ কৃষ্ণপুৰ অঞ্চলৰ এজন, দেখিছে, কৃষ্ণপুৰ অঞ্চলৰ
এজন মানে প্ৰতিভাৱান যুৱক বুলি মোক এখন সম্বৰ্ধনা হৈছে বিজেপি ভাৰতীয় জনতা যুৱ মৰ্চা সম্প্ৰদেশৰ পৰা দিছিলে আৰু ভিডিঅ' যোগেদি তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অকণমান কেনেকৈ মই ৰিৱাজ কৰোঁ আপোনালোকৰ আগত মই অকণমান পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাইগামাটো চাওঁ আচলতে অকণমান গীত গাইছোঁ। ধন্যবাদ। এনেকৈ অকণমান ৰিহাৰ্চেল কৰোঁ। আচলতে আমাৰ বেণ্ডৰ যেতিয়া ৰিহাৰ্চেল হয় ফুল ৰিহাৰ্চেল আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিম। আচলতে ৰুমটো বহুত গৰম, ঘামি গৈছোঁ আৰু এতিয়া ভাত খামগৈ। দিনটো বহুত কষ্ট হৈছে যিহেতু আজি গৰমৰ কাৰণেও বেপাৰ কৰিবলৈ। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভাল পায় অনুগ্ৰহ কৰি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইবৰ লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ ভিডিঅ'বিলাক আহিলে আপোনালোকৰ ন'টিফিকেশ্যনত দেখা পায় আৰু চেনেলটো আগবঢ়াই নিয়াত আপোনালোকৰ সহায় সহযোগিতা আচলতে মোৰ কাৰণে আশীৰ্বাদ আৰু সেয়েহে সকলোৱে যাতে মোৰ চেনেলটো আগবঢ়াই নিয়াত সুবিধা কৰে এটা লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।